আছে হেণ্ডাল লোৱা নাই আছে হেণ্ডাল লোৱা নাই ড্ৰাগছ আৰু গৰু আৰু মটৰ বেপাৰীৰ লগত মিটিং নচলিব আজি আমি অসমীয়া যুৱ মঞ্চই 61 হাইৱে যি আজি পদভোট কৰিছোঁ ইয়াৰ কাৰণ হ'ল আমাৰ যি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ড্ৰাগছ মুক্ত অসম গঢ়াৰ যি লক্ষ্য যি গৰু মাতাক ৰক্ষা দিয়া যি লক্ষ্য আজি চব পানীত গুচি গ'ল কাৰণ আপোনালোকক আমি ক'ব বিচাৰিছোঁ যে হালতি আমুৰিৰ লগতে সমগ্ৰ অসমতে যিদৰে ড্ৰাগছে গ্ৰাস কৰি ধৰিছে আজি আমি ক'ব বিচাৰিছোঁ যে ইয়াত হালতিত এতিয়া নতুন প্ৰজন্ম উঠি অহা প্ৰজন্মক ধ্বংসমুখলৈ ঠেলি দিছে কিছুমান ড্ৰাগছ বেপাৰীয়ে ড্ৰাগছ মাফিয়াই গতিকে আমি তেওঁলোকৰ নাম আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে ড্ৰাগছৰ লগত জড়িত হৈছে জৈনক টুটুমণি জৈনক লাডেন আৰু জৈনক আলিফ গতিকে সকলো ৰাইজে গম পায় কিন্তু আমাৰ হালতিত পুলিচ প্ৰশাসন বা জিলা পুলিচ প্ৰশাসনে গম নাপায় আৰু গৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিছে যে গৰু সুৰক্ষাৰ স্বাৰ্থত যিদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিন ৰাত একাষাৰ কৰি দিছে কিন্তু গৰু যি আজি অবাধে চালান কৰি আছে নাগালেণ্ডলৈ পঠিয়াই আছে ইয়াত হালতিত গৰু কাটি আছে কিন্তু আমি আমাৰ ৰাইজে দেখা পায় কিন্তু পুলিচ প্ৰশাসন বা জিলা প্ৰশাসনে দেখা নাপায় গৰু মাফিয়াৰ লগত জড়িত হৈ আছে ভাইজান এক নম্বৰতে একদম দালাল 420 ভাইজান লাডু এইটো গাঁওবুঢ়া বোলাটো এনে বোলে পুলিচ প্ৰশাসনৰ লগত কিবা মিটিয়াই লৈছে মাহে মাহে কিবা পইচা দি থাকে বুলি আমি গম পাইছো এইটো কিন্তু ৰাইজে গম পায় কিন্তু পুলিচ প্ৰশাসনে গম নাপায় গাঁওবুঢ়া তাৰপৰা ৰিবল বুলি এটা আছে খলিল হাসিন ইছুফ আৰু নোৱাৰা বুলি এজন আছে যি নেকি গৰু মাফিয়াৰ লগত জড়িত অবাধে চালান কৰি থাকে এওঁলোকে ৰেল ক্ৰছিং আমাৰ ৰেল লাইনটো আছে ৰেল লাইনটোৱেদি নিয়ে আৰু ৰাতি হ'লে বলেৰ পিকআপত লৈ যায় গতিকে বোলে পুলিচ প্ৰশাসনক বোলে পকেটত থৈছো এটা অতি যে লাজৰ কথা বহুত লাজৰ কথা গতিকে আৰু 2 নম্বৰতে হৈ গ'ল যে কৰৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন চৰকাৰে লাগি আছে অবাধে কৰ ফাঁকি দি গাড়ীয়ে দৈনিক মদ পঠিয়াইছে নাগালেণ্ডলৈ আব্দুল কুদুছ বাবলি আৰু বাবুৱা বুলি এই 4জন যুৱকে আব্দুল কুদুছ বাবলি আৰু বাবুৱা এই 4জন যুৱকে আপোনাৰ গাড়ীয়ে মদ পঠিয়াই আছে বালি তলৰ এই ডাম্পাৰ চেক কৰিলে থাকে তল মদ ওলাব নেকি কিন্তু ৰাইজে গম পায় কিন্তু পুলিচ প্ৰশাসনে গম নাপায় আচৰিত ঘটনা আমাৰ অচি ছাৰ ইমান সক্ৰিয় হালতি অচি ছাৰ আজি SP ছাৰ ইমান সক্ৰিয় কিন্তু ৰাইজে গম পায় তেওঁলোকে গম নাপায় কি আচৰিত বাৰু এইটো গতিকে অতি শীঘ্ৰে যদি আমাৰ কথা মতে যদি অসমীয়া জীৱন যদি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছো অতি শীঘ্ৰে যদি আমগুৰি প্ৰশাসনে হওক শিৱসাগৰ জিলা প্ৰশাসনে হওক যদি এই ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ নকৰে এই গৰু মাফিয়াক গ্ৰেপ্তাৰ নকৰে আৰু গৰু সৰবৰাহ যদি নাগালেণ্ডলৈ বন্ধ নকৰে গৰু আপোনাৰ ড্ৰাগছ মাফিয়াক যদি গ্ৰেপ্তাৰ নকৰে আৰু এই যে যি মদ মাফিয়া এইসকলক যদি গ্ৰেপ্তাৰ নকৰে আমি এটা কথা অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকে ড্ৰাগছ মাফিয়াক গুলিয়াই মই এটা কৈছো হালতিত যদি ড্ৰাগছ বনাবলৈ হয় তেওঁলোকক গুলিয়াব লাগিব গতিকে অতি শীঘ্ৰে ইয়াৰ ওপৰত যে আমি 10 দিন সময় বান্ধি দিছো পুলিচ প্ৰশাসনক যদি 10 দিনৰ ভিতৰত যদি এইসকলক গ্ৰেপ্তাৰ নকৰে বা ড্ৰাগছ মাফিয়াক যদি গুলিয়াব নোৱাৰে গৰু মাফিয়াক যদি গুলিয়াব নোৱাৰে আমি কিন্তু থানা ঘেৰাও কৰিম হালতি থানা ঘেৰাও কৰিম 10 দিনৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে গুলি নামাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিম